কথা পাতি আছোঁ লুৰিণ আৰু মই এতিয়া ককাই ভাইৰ নিচিনাকৈ কথা পাতি থাকোঁ সদৌ অসম ছাত্ৰ সন্থাত থাকোঁতেহে আৰু মই কৃষক মুক্তিত থাকোঁতেহে আমাৰ মাজত অলপ ডিফাৰেঞ্চ আছিলে এতিয়া লুৰিণ আৰু মই একদম ককাই ভাইৰ নিচিনাকৈ কথা পাতোঁ লুৰিণৰ কামত মই লুৰিণক জিকাবৰ কাৰণে এবাৰ তেজ পানী কৰি দিছোঁ আপোনালোকে সকলোৱে জানে আমাৰ ৰাইজৰ দলে তেনেকৈ খাটিছে আৰু লুৰিণেও এইবাৰ আমাৰ সহযোগিতা তেনেকৈয়ে লৈছে গতিকে লুৰিণ আৰু মই এতিয়া ককাই ভাই আমি দুয়োটাই লগ লাগি আমি অসমৰ আঞ্চলিক শক্তিবিলাকক শক্তিশালী কৰিব খুজিছোঁ আৰু আমাৰ ককাই ভাইৰ লগত আৰু এজন ককাই ভাই ভূপেন বড়ো আমাৰ লগত একেলগতে আছে যদিও এই সৰু কিবা এটা ভুল বুজাবুজি হৈছিলে এনে অকস্মাতে সৰু ভুল বুজাবুজি এটা হৈছিলে সেইটো কাহানী বাই শেষ কৰি দিলোঁ তেওঁ এখন কাগজ দিলে আমিও পঢ়িলোঁ তাৰপিছত কথা পাতিলোঁ খেলা খতম কিন্তু দেৱব্ৰত শইকীয়াই কৈছে দিচাঙত খানা খাই পিছদিনা বৰহজম হ'ল হয়তো সেইকাৰণে এনেকুৱা হৈছে বুলি কালি কৈছে আপুনি চাইছে সেইটো আপোনালোকে দেৱব্ৰত শইকীয়াকে সুধি ল'ব মোৰ মুখৰ পৰা একো উলিয়াব নোৱাৰে আপোনালোকে এইটো বিজেপিত দেখিবলৈ পোৱা গৈছে এতিয়া ন পুৰণি সংঘাত অশোক শৰ্মাই পত্ৰ দি এইবিলাক সোধক আচল কথাবিলাক সোধক পদৰ লেখনকাৰী নেতাক লৈ পিনে এতিয়া দেশ চলাবলৈ গৈছে বুলি কৈছে মানে মই আটাইতকৈ আচৰিত হৈছোঁ যে অশোক শৰ্মা ডাঙৰীয়াৰ নিচিনা আটাইতকৈ নিষ্ঠাৱান যিবিলাক বিজেপি মানুহ আছে যিবিলাক মানুহে সঁচাকৈ বিজেপি দলটো গঢ়ি তুলিছিল আজি আপুনি চাব যে নলবাৰীত মানে এনেকুৱা ধৰণৰ বিজেপিৰ ছাপোৰ্ট এসময়ত আছিলে তাত আঙুলি এটা ভৰাবলৈ ঠাই নাছিলে সেইটো জয়ন্ত মল্ল বৰুৱাই কৰা নাই নহয় সেইটো কৰিছিলে অশোক শৰ্মা ডাঙৰীয়াই আৰু RSSৰ মানুহবিলাকে লগ লাগি কৰিছিলে এতিয়া অশোক শৰ্মা ডাঙৰীয়া যেতিয়া ক্ষমতালৈ আহি গ'ল তেতিয়া অশোক শৰ্মা ডাঙৰীয়া এলাগি হৈ গুচি গ'ল অশোক শৰ্মাক লাখ মাৰি দিম বুলি কয় অশোক শৰ্মাক গুৰ মাৰি দিম বুলি কয় অশোক শৰ্মা ফাল্টু বুলি কয় অশোক শৰ্মাক নাপাত্তা কৰি দিয়ে যেতিয়া ক্ষমতালৈ আহি গ'ল তেতিয়া অশোক শৰ্মা নাপাত্তা আৰু যিকেইটা মানুহে আগতে ক্ষমতাত থাকি বিজেপিক মাৰপিট কৰি আছিলে সেই মানুহকেইটাই এতিয়া বিজেপি দলটো দখল কৰি পেলালে আপোনালোকে নিজে চাওক বিজেপিৰ আটাইতকৈ ডাঙৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা জয়ন্ত মল্ল বৰুৱা পীযুষ হাজৰিকা এইবিলাক নাছিলে জানো কংগ্ৰেছত থাকোঁতে এতিয়া তেওঁলোকে ফটককৈ জাপ মাৰি দিলে জাপ মাৰি দিয়ে এতিয়া বিজেপিৰ একদম হৰ্তা কৰ্তা বিধাতা হিমন্ত বিশ্ব শৰ্মাৰ কোম্পেনী এতিয়া বিজেপিটোতো আৰু বিজেপি নহয় এতিয়া বিজেপিত কোনোবা বিজেপি আছে নেকি আপুনি চাওকচোন বিজেপিৰ সভাপতি কোন আছিলে মই জীৱনত মনত ৰখা সভাপতিকেইজনৰ নাম আপোনাক কৈ দিছোঁ বিজেপিৰ সভাপতি আছিলে আমাৰ গুৱাহাটীৰ ৰমেন ডেকা এতিয়া বিজেপিত আছেনে নাই বাৰু আপোনালোকে কওকচোন থকা আৰু নথকাৰ মাজত ডিফাৰেঞ্চ আছে নেকি কওকচোন ৰমেন ডেকাক নাপাত্তা জিৰ' কৰি দিলে সিদ্ধাৰ্থ ভট্টাচাৰ্য আছিলে সিদ্ধাৰ্থ ভট্টাচাৰ্য এতিয়া কেনেকুৱা ধৰণে কান্দি থাকে আপোনালোকে নিজে দেখিছেনে নাই সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ অৱস্থা কেনেকুৱা চাওক তাৰপিছত আমাৰ ৰাজেন গোহাঁই আছিলে নগাঁৱৰ ৰাজেন গোহাঁই এতিয়া বিজেপিত আছেনে নাই বাৰু আপোনালোকে কওক তাৰপাছত আছিলে ৰঞ্জিত দাসে অল্প দুখত আপোনাৰ ৰাতিপুৱাই আপোনাৰ ভাতকেৰেলা কাটি থাকে নেকি আপুনি কওকচোন আপুনি নিজে ফটোখন চাবচোন কি অৱস্থা হৈছে ৰঞ্জিত দাসৰ অৱস্থা ৰঞ্জিত দাস যেতিয়া মন্ত্ৰী আছিলে আপোনাৰ PHCৰ মন্ত্ৰী পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ মন্ত্ৰী তেতিয়া ঠিকাটো গাৰ্জেন মিনিষ্টাৰে দিয়ে যেতিয়া PHCৰ মন্ত্ৰী যেতিয়া কি নাম আমাৰ এই জয়ন্ত মল্ল বৰুৱা আহিলে জয়ন্ত মল্ল বৰুৱা অহাৰ পাছত এতিয়া ডাইৰেক্টলি PHC মন্ত্ৰীয়ে ঠিকাটো দিব পাৰে তেতিয়া তাৰ পাছত বাৰু আপুনি কওকচোন ৰঞ্জিত দাস মানে বিজেপিত থাকিব নেকি কওকচোন এনেই মানে যেনে তেনে উপায় নাই কাৰণেই আছে হয়নে নকওক তাৰ পাছত আপোনাৰ হেৰি আছিলে এই কি কয় আমাৰ ৰঞ্জিত দত্ত বিহালীৰ যে ৰঞ্জিত দত্ত 5জন বিজেপিৰ সভাপতিৰ নাম ক'লোঁ 5জন বিজেপিৰ সভাপতিৰ কাৰ্যকালত বিজেপিয়ে অসমত নিজৰ শক্তি গঢ়ি তুলিছিলে এই 5জন সভাপতিৰ ক'ৰবাত অকণমান হ'লেও এতিয়া স্থান আছে নেকি আপোনালোকে কওক প্ৰতিনিয়ত প্ৰতি মুহূৰ্ততে এই 5জন সভাপতিক নতুনকৈ অহা কংগ্ৰেছী এই গুণ্ডাকেইটাই সদায় গালি পাৰি থাকেনে নাথাকে কওক হয়নে নহয় আপোনালোকে কওক মোৰ শব্দকেইটা আপোনালোকে চাগে টিভিত উলিয়াবই নোৱাৰিব আপোনালোকে ভয় খায় মই যিকেইটা কথা কৈছোঁ আপোনালোকে উলিয়াওকচোন চাওঁ মই আপোনালোকে উলিয়াবই নোৱাৰিব একদম কংগ্ৰেছৰ পৰা এইকেইটা মস্ত গুণ্ডা মস্ত দগাবাজ মস্ত 2 নম্বৰী এই গোটেইকেইটাই এই বিজেপিটো দখল কৰি পেলালে আৰু দখল কৰি এইটোৰ নাম দিলে HBH কোম্পানী প্ৰাইভেট লিমিটেড এটা বিজেপি বুলিতো কোনো দল নাই নহয় অসমত এতিয়া অসমৰ বিজেপিটোৰ নাম হ'ল HBH কোম্পানী প্ৰাইভেট লিমিটেড হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেড
সেই হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেডৰ পৰা সববিলাকক খেদি দিলে। এতিয়া অসমৰ যিকোনো এজন নিষ্ঠাবান বিজেপি কৰ্মী আপোনালোকে দেখিলেই গম পাব, সেইটো মোৰ শিৱসাগৰতে হওক, সেইটো যোৰহাটতে হওক, সেইটো ডিব্ৰুগড়তে হওক, সেইটো নলবাৰীতে হওক, সেইটো বৰপেটাতে হওক, সেইটো দৰঙতে হওক, এজনো নিষ্ঠাবান বিজেপি কৰ্মী এই মুহূৰ্তত অপমানিত নোহোৱাকৈ থকা নাই। সব নতুনকৈ অহা চিণ্ডিকেটপন্থীবিলাকে গোটেই বিজেপিটো কব্জা কৰি পেলালে। নতুনকৈ ক্ষমতালৈ অহা এই 2 নম্বৰী গালে গোটেই বিজেপিটো কব্জা কৰি পেলালে। বিজেপিটোৰ কব্জা কৰিলে RSSটোকো খাই পেলালে। দুটা ধৰণে RSSটোক খাই পেলালে। 1 নম্বৰ হ'ল RSSৰ যিকেইজন ডাঙৰ লিডাৰ, যিবিলাকৰ কেন্দ্ৰৰ লগত সম্পৰ্ক আছে, সেইকেইজনক পইচা দি কিনি পেলালে। সিহঁতৰ মাতবোল নাই, চব হিমন্তৰ কথা মতে চলে এতিয়া। আৰু 2 নম্বৰ কি কৰিলে, যিকেইজনে নুশুনে তেওঁলোকক বেলেগলৈ ট্ৰেন্সফাৰ দি দিলে, ক'ৰবাত পঠিয়াই দিলে। এতিয়া আৰু হিমন্ত বিশ্ব শৰ্মা নিষ্কণ্টক বিজেপিত উঠি ৰজা বহি ৰজা। HBH কোম্পানী প্ৰাইভেট লিমিটেডৰ তেওঁ চেয়াৰমেন। এতিয়া বিজেপি বুলি কোনো দল নাই নহয়, বিজেপি বুলি কোনো দলেই নাই এতিয়া অসমত। বিজেপিটো মৰি খতম, সেইটো হজম কৰি পেলালে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ পেটত সোমাই গ'ল বিজেপি। এতিয়া বিজেপি মানে আছে HBH কোম্পানী প্ৰাইভেট লিমিটেড। সব দগাবাজকেইটাই বিজেপিটোক খাই পেলালে, শেষ খতম। বিজেপি পুৰণি কৰ্মীয়ে কিবা যোগাযোগ কৰিছে নেকি? আপোনালোকক মই কৈছোঁ, লোকসভা নিৰ্বাচনটো পাৰ হ'বলৈ দিয়ক, তাৰপিছত ধমাধম বিজেপিৰ পুৰণি নেতাই পদত্যাগ কৰিব। ধমাধম আমাৰ লগত এতিয়া যোগাযোগত আছে, ধমাধম বেলেগ বেলেগ পাৰ্টিত যোগদান কৰিব। আৰু সাংঘাতিক ধৰণৰ বিজেপিৰ ভিতৰত এটা বিদ্ৰোহ গঢ়ি উঠিব। এওঁলোকে মানে ক্ষমতাৰে এওঁলোকে দাদাগিৰি কৰি ভয় খুৱাই গোটেই বিজেপি কৰ্মীবিলাকক ঠাণ্ডা কৰিব খুজিছে। এওঁলোকে চিণ্ডিকেটৰ ধনেৰে মানে চবকে কিনি লৈ নিষ্ঠাবান বিজেপি কৰ্মীবিলাকক একেবাৰে নাপাত্তা কৰি দিছে। এওঁলোকে মানে নিষ্ঠাবান কৰ্মীবিলাকক একেবাৰে জিৰ' কৰি তেওঁলোকৰ কেইখনমান হিতাধিকাৰী আঁচনিৰ জৰিয়তে কেইটামান ভোট লৈ বিজেপি কৰ্মীবিলাকক নাপাত্তা কৰি দিছে। প্ৰত্যেকজন নিষ্ঠাবান বিজেপিৰ কৰ্মীৰ ভিতৰত এতিয়া জুই জ্বলি আছে, জুই। এই যে গৰমত এতিয়া আমি ঘামি আছোঁ নহয়, তেওঁলোকে ঠাণ্ডাটো এতিয়া ঘামি আছে। ইহঁতি আমাক খাই পেলালে, ইহঁতি আমাক খাই পেলালে। ৰাইজৰ দলৰ লগত যোগাযোগ কৰিছে নেকি? চব ৰাইজৰ দলতো যোগদান কৰিব বিজেপিৰ মানুহে। আমি 2টা পাৰ্টি যদি একলগ হৈ যাওঁ, তেতিয়াতো বিজেপিৰ বেছিভাগ নিষ্ঠাবান কৰ্মী চবেই আমাৰ তাত জইন কৰি দিব। চব কথা পাতি আছে এতিয়া। 2টা দল যদি আমি যোগ হৈ দিওঁ নহয়, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ চব যোগাযোগ চলি আছে। যিকোনো সময়তে জইন হ'লেই তাৰ এসপ্তাহৰ ভিতৰতে দেখিব যে বিজেপিৰ এটা ডাঙৰ ছেট আহি আমাৰ তাত যোগদান কৰিব। যোগাযোগ চলি আছে আপোনালোকৰ লগত? যোগাযোগ চলি আছে, পূৰা কথা বাৰ্তা পাতি আছোঁ। নেতা পৰ্যায়ৰ নে চব পৰ্যায়ত একদম ডিষ্ট্ৰিক্ট কমিটিৰ পৰা চেণ্ট্ৰেল কমিটি, কি কয় আপোনাৰ চেণ্ট্ৰেল কমিটিলৈকে, আৰু ৰাজ্যিক কমিটিৰ পৰা একেবাৰে তেওঁলোকৰ বুথ কমিটিলৈকে চবৰ লগত যোগাযোগ চলি আছে। বিজেপিত খুব সাংঘাতিক ধৰণৰ উতলি আছে এতিয়া। আমি গৰমত যেনেকৈ উতলি আছোঁ, বিজেপি পাৰ্টিৰ ভিতৰতো একদম এনেকৈ উতলি আছে। কেতিয়াবা মিটিঙতে মাৰপিট হয় বুলি মোৰ ভয় হৈ আছে। ৰাম, একদম মাৰপিট হৈ যাব পাৰে। এবাৰ মিটিঙত চাব দেই, চকী টকী ভাগি যাব। আৰু আপোনালোকে মিটিঙত থাকিলে বিজেপি মিটিঙত দূৰত থাকিব, কিন্তু দলিয়াই দিওঁতে আপোনালোকৰ গাতো লাগিব পাৰে। তেওঁলোকে চান্দাটো বন্ধ কৰিছে, কিন্তু ব্যাপক ৰূপত ডকা হকা দি চান্দা গ্ৰহণ কৰিছে কিন্তু বিজেপি দলে নিৰ্বাচনৰ আগত ব্যাপক ৰূপত চান্দা লোৱাৰ কাৰণে, বেছিকৈ চান্দা লৈ লোৱাৰ কাৰণে বস্তুৰ দাম বাঢ়ি গুচি গ'ল। বস্তুৰ দাম এনেকৈ বাঢ়ি যোৱাৰ কাৰণে মূলত জগৰীয়া বিজেপি দলৰ এই চান্দা দুষ্কৃতিৰ কাৰণে আজি বস্তুৰ দাম এনেকৈ বৃদ্ধি পাইছে। আৰু সেইকাৰণে এই মুহূৰ্তত বিজেপি দলক আমি এনেকৈ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। দ্বিতীয় বস্তুটো হ'ল যে সাংঘাতিক ধৰণে চিণ্ডিকেটে অসমখন গ্ৰাস কৰি পেলাইছে। চিণ্ডিকেট সকলো বস্তুৰ ওপৰতে চৰকাৰী পক্ষৰ পৰা ইলিগেল অবৈধ চিণ্ডিকেট ৰাজ চলিছে। আপোনালোকে দেখিছে যে সকলো বস্তুৰ ওপৰত, যেনেকৈ চুপাৰীৰ ওপৰত চিণ্ডিকেট চলিছে, যেনেকৈ কয়লাৰ ওপৰত চিণ্ডিকেট চলিছে, যেনেকৈ তামোলৰ ওপৰত চিণ্ডিকেট চলিছে, তেনেকৈ আপোনাৰ শাক পাচলিৰ ওপৰত চিণ্ডিকেট চলিছে, তেনেকৈ আপোনাৰ ফল মূলৰ ওপৰত চিণ্ডিকেট চলিছে, তেনেকৈ আমাৰ প্ৰত্যেকটো বস্তুৰ ওপৰতে গাহৰিৰ ওপৰত, ইয়ালৈ গাহৰি সৰবৰাহৰ ক্ষেত্ৰত আপোনাৰ চিণ্ডিকেট চলিছে, গৰু সৰবৰাহৰ ক্ষেত্ৰত চিণ্ডিকেট চলিছে। ব্যাপক ৰূপত বিজেপি চৰকাৰখনে
সাংঘাতিক ভয়াৱহ এক চিণ্ডিকেট ৰাজ চলোৱাৰ কাৰণে আজি আমাৰ সকলো বস্তুৰ দাম এনেকৈ বৃদ্ধি পাইছে। এইটো হ'ল চিণ্ডিকেট ৰাজ হ'ল মূল্যবৃদ্ধিৰ দ্বিতীয়টো কাৰণ। অন্য ৰাজ্যবিলাকতকৈ যে মূল্যবৃদ্ধি বেছিকৈ হৈছে তাৰ এটা প্ৰধান কাৰণ হ'ল এই চিণ্ডিকেট। 3 নম্বৰ যিটো বস্তু হ'ল যে বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা কৰ্পৰেটবিলাকৰ ওপৰত যিটো নিয়ন্ত্ৰণ আছিলে, বস্তুৰ মূল্যবৃদ্ধিৰ ওপৰত কৰ্পৰেটৰ ওপৰত যিটো নিয়ন্ত্ৰণ চৰকাৰৰ আছিলে, বিজেপিয়ে কৰ্পৰেটক একদম ফ্ৰী হেণ্ড এৰি দিছে। মুকলি ময়দানত তেওঁলোকক খেলিবৰ কাৰণে এৰি দিছে, যাৰ ফলস্বৰূপে কি হৈছে যে এতিয়া কৰ্পৰেটে কাৰো কথা নুশুনাকৈ, যেনেকৈ ধৰক আজি ষ্টাৰ চিমেণ্টে মন গ'লে এতিয়া বস্তুৰ দাম বঢ়াই দিয়ে। কাৰণ ষ্টাৰ চিমেণ্টৰ পৰা সাংঘাতিক ধৰণৰ চান্দা লয় আৰু ষ্টাৰ চিমেণ্টক চান্দা লোৱাৰ পাছত বস্তুৰ দাম বঢ়াবৰ কাৰণে তেওঁলোকে লাইচেঞ্চ দি থৈ দিছে। সেই লাইচেঞ্চ দি থোৱাৰ ফলস্বৰূপে আমি দেখিবলৈ পাইছোঁ যে আজিৰ দিনটোত বিজেপি চৰকাৰে বস্তুৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোক সক্ষম হোৱা নাই। মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোক সক্ষম হোৱা নাই। সেইকাৰণে মূল্যবৃদ্ধিৰ কাৰণে মূলতঃ জগৰীয়া বিজেপি চৰকাৰৰ 3টা কাম। এটা হ'ল চান্দা দুষ্কৃতি, দ্বিতীয়টো হ'ল চিণ্ডিকেট ৰাজ আৰু তৃতীয়টো হ'ল কোম্পেনীক লাইচেঞ্চ দি দিয়াৰ, কোম্পেনীৰ ওপৰত নিয়ন্ত্ৰণহীনতা। সেইকাৰণে অতি সোনকালে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আৰু মূল্যবৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।